একচুৱেলি ইয়াতে গছ বন খুব কম কাৰণে অক্সিজেনৰ বহুত বেছি শ্বৰ্টেজ আৰু হাই এল্টিটিউডৰ কাৰণে যোৱাকালি বাৰ মানে মোৰ চিষ্টাৰ ইন ল তেখেতৰ অক্সিজেন কমি পেলাই SPO 52 মান আহি গৈছিলে, অলপ ফেইণ্ট হোৱা নিচিনা হৈছিলে খাৰডুংলা পাছত। সেইকাৰণে কয় যে লাডাখ ইজ এ ভেৰি মানে এডভেঞ্চাৰাছ জাৰ্ণি, কাৰণ লাংছৰ ইছ্যু থাকিলে বা তেনেকুৱা ধৰণৰ থাকিলে ইছ্যু থাকিলে কুৱাইট ডেঞ্জাৰাছ। গতিকে অলপ মানে আমি ৰাস্তাত মাজত আৰ্মি বেছ কেম্পত সোমালোঁ, তাতে বাৰু মেডিচিন দিব লগা হ'ল, অক্সিজেন দিব লগা হ'ল। গতিকে ফাইনেলি ইয়াতে আহি আকৌ এতিয়া বাৰ মানে আমাৰ নেক্সট ডেষ্টিনেশ্যন এতিয়া পাংগং আছিলে, বাট এতিয়া ডক্টৰ তাত গৈছে, কাৰণ এতিয়াও গাটো বৰ বেছি ভাল লগা নাই। আৰু চবতকৈ প্লাছ পইণ্ট হ'ল যে আমাৰ ফ্ৰণ্টতে এখন আৰ্মি হস্পিটেলখন আছে, গতিকে তাতে গৈ বায়ে এতিয়া ডক্টৰক দেখাব গৈছে। যদি অ'কে থাকে তেতিয়াহ'লে মানে আৰ্মি ডক্টৰে যদি গ্ৰীণ ছিগনেল দিয়ে তেতিয়াহ'লে বাহঁত আগলৈ পাংগং লেকত যাব আৰু নেক্সট দেখা যাব। যদি যাব পৰা আপোনালোকক নিশ্চয় ভিডিঅ' দিম পাংগং লেকৰ পৰা।